রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ রাধা কৃষ্ণ। সকলোৰে অন্তৰত যদি ভগৱান আছে তেন্তে ছলকপট কাক কৰিছা, হিংসা কাক কৰিছা? প্ৰভুকেই কৰা নাই জানো? ছলনা কৰি, কপট ভাৱ ৰাখি, নিন্দা কৰি তুমি ভগৱানৰ লগতে শত্ৰুতা কৰা নাই জানো? প্ৰত্যেক প্ৰাণীৰ ভিতৰত প্ৰভুৱে আছে। প্ৰভুৱে প্ৰত্যেক প্ৰাণীৰ প্ৰাণ। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। কেনেকৈ তুষ্ট হ'ব প্ৰভু তোমাৰ কৰ্মত, তোমাৰ ব্যৱহাৰত, তোমাৰ স্বভাৱত? মুখেৰে বোলো কিবা ন্যায়ৰ কথা, সৎ কথা, আৰু মনত ৰাখিবা ছলকপট। এই ছলকপটবোৰে ভগৱানে ভাল নাপায়। অল্পজ্ঞানী জীৱই ভাবে মোৰ কুকৰ্মবোৰ, মোৰ বেয়া চিন্তনবোৰ দেখোতা কোনো নাই। কিন্তু প্ৰভু যে বাহিৰে অন্তৰে সৰ্বত্ৰে নিৰাকাৰ হৈ নিৰীক্ষণ পৰীক্ষণ কৰি আছে, সেইটো বেচাৰা জীৱৰ জ্ঞানগম্যই নহয়। বেচাৰাই খেলখন কাৰ সৈতে খেলাৰ চেষ্টা কৰিছে গমেই নাপায়। প্ৰতিটো অহিত হিংসাযুক্ত কৰ্মৰ হিচাপ অন্তৰ্যামী প্ৰভুৱে কৰি গৈ আছে। এই দুজন মনটো কিয় আনৰ অন্যায়ৰ চিন্তনত খটাইছা? কিয় আনৰ অন্যায়ৰ কথা চিন্তন কৰোৱাইছা? কোনটো সুখ দিব তোমাক এই চিন্তনে? কি উপকাৰ কৰিব তোমাৰ? জানি লোৱা, আনৰ অন্যায় অপকাৰ কৰা মনোভাৱৰ জীৱই নিজৰে সৰ্বনাশ মাতি আনে, দুৰ্গতি মাতি আনে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক, 3 লোক 14 ভুৱনৰ মালিক যে সকলোৰে হিয়াৰ ভিতৰত সাক্ষী হৈ আছে, সেইটো এই দুৰ্জন মনে, পাপী মনে পাত্তাই নিদিয়ে। হেৰ' পামৰ মন, যিদিনা দণ্ডাধীশে দণ্ড ঘোষণা কৰিব নহয়, সেইদিনা তোক আৰু উদ্ধাৰ কৰিব পৰা এই দুৰ্ঘৰ সংসাৰত কোনো নোলায়। গতিকে এই অন্যায়, ছলকপট, ঈৰ্ষা, নিন্দাবাদ ভাবেৰ আৰু হৰিৰ, কৃষ্ণৰ পদযুগলত ধৰি ল। হৰি পদে ধৰ অন্যায় নকৰ, দুৰ্জন মন পামৰ, সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে আশা দেৱ দণ্ড